নলবাৰীত সত্ৰীয়া নৃত্যৰ কৰ্মশালা উদ্বোধন ২০ৰো অধিক ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণ মুখ্য প্ৰশিক্ষক হিচাপে আহিছে গুৱাহাটীৰ জলিমণি শইকীয়া এনিবডি কেন ড্ৰিম এনজিঅ'ৰ উদ্যোগত গুৰুকুল pk.com চক বজাৰ ইউৰোকিডছ নলবাৰী শাখা ৱাণ্ডাৰলেণ্ড প্লে স্কুল বালিকৰীয়া খাৰজাৰা নিৰ্মালী ডেন্স একাডেমীৰ সহযোগত নলবাৰী খাৰজাৰাত সত্ৰীয়া নৃত্যৰ কৰ্মশালা আৰম্ভ হয় এনিবডি কেন ড্ৰিমৰ সভাপতি দিগন্ত মিশ্ৰৰ সভাপতিত্বত আৰু ইত্যাদি A to Zৰ মুখ্য সম্পাদক প্ৰণৱ কুমাৰ ডেকাৰ আধৰা উদ্বোধনী অনুষ্ঠানটোত শুভ উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী গণেশ তামুলীয়ে উদ্বোধন কৰি ভাষণ প্ৰসংগত তেখেতে কয় যে সমাজ সংস্কাৰ কৰিবলৈ হলে ল'ৰা ছোৱালী পাঠ্যপুথিৰ জ্ঞানৰ লগতে এনে ধৰণৰ জ্ঞানৰো প্ৰয়োজন আছে যি জ্ঞানে স্বাস্থ্যৰ লগতে ভগৱান প্ৰাপ্তিৰ জ্ঞান দিয়ে সংস্কাৰমুখী জ্ঞান দিয়ে ছাত্ৰ ছাত্ৰীসকলক সত্ৰীয়া নৃত্যক জীৱন অংগ হিচাপে ল'বলৈ পৰামৰ্শ দিয়ে এই অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে সত্ৰীয়া কৃষ্টিৰ অন্যতম সাধক প্ৰমথ ৰঞ্জন দাসে ভাষণ প্ৰসংগত তেখেতে কয় যে মহাপুৰুষ শংকৰদেৱৰ এই অমৰ সৃষ্টি ভগৱানক উপাসনা কৰাৰ মাধ্যম তন মন সজীৱ কৰি ৰাখে জীৱনত আগুৱাই যোৱাৰ প্ৰেৰণা পায় এই অনুষ্ঠানতে বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰে শংকৰদেৱ সাংস্কৃতিক প্ৰকল্পৰ সম্পাদক দিলজিৎ বৰ্মন আৰু বিশিষ্ট নাট্যকৰ্মী ধীৰেন কুমাৰ বৰ্মনে সমাজকৰ্মী ৰমেন তালুকদাৰ ৰাহুল উপাধ্যায় বুবুল দাস যোগেন দাস হিমানী ডেকা ৰঞ্জনা ভট্টৰ লগতে নলবাৰীৰ সমাজ জীৱনৰ কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে গুৱাহাটীৰ বিশিষ্ট সত্ৰীয়া নৃত্যগুৰু জলিমণি শইকীয়াৰ তত্ত্বাৱধানত অনুষ্ঠিত হোৱা এই কৰ্মশালাত নলবাৰীৰ লগতে দাঁতিকাষৰীয়া জিলাৰ পৰাও ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে চনৰ 15 নৱেম্বৰত অসমৰ সত্ৰীয়া নৃত্য ভাৰতৰ 8বিধ নৃত্যৰ ভিতৰত সত্ৰীয়া নৃত্য সংগীত নাটক একাডেমীয়ে স্বীকৃতি দিছিল আৰু এই 2000 চনৰ পৰাই আমাৰ এই সত্ৰীয়া নৃত্য ভাৰতৰ এটা নৃত্যশৈলীৰ ভিতৰত এটা অংগ হৈ পৰিছে গতিকে সত্ৰীয়া নৃত্য কৰ্মশালা নামনি অসমত ক'ব গৈছোঁ যে উজনি অসমতকৈ নামনি অসমত সত্ৰীয়া নৃত্যৰ যিটো পৰিৱেশ পাব লাগে সেই পৰিৱেশটো এতিয়াও পোৱা নাই 4 দিন 5 দিনত এটা বীজ অংকুৰিত কৰাৰ এটা প্ৰক্ৰিয়া আৰম্ভ হ'ব সেয়ে এটা সময়ত এই অংকুৰে এটা সময়ত বৃক্ষ হৈ পেলাই জাকজমক হ'ব আৰু সেইকাৰণে মই এই সময়খিনিক পবিত্ৰ সময় বুলি কৈছোঁ নলবাৰীৰ লগত মোৰ আত্মিক সম্পৰ্ক ভাওনাৰ মূল বস্তু হৈছে প্ৰাচীনত্ব ভাওনাখন দেখাৰ লগে লগে এটা যে প্ৰাচীন পুৰাতন এটা কলা সেই পুৰাতন কলাটো আমি মঞ্চত বা য'ত অভিনয় হয় তাত দেখিবলৈ পালোঁ আৰু সেই বস্তুখিনি আমি দেখিবলৈ পালোঁ বৰপেটাৰ ভাওনাখনত মই এই কথাখিনি এইকাৰণে উল্লেখ কৰিছোঁ এতিয়া ভাওনাবিলাকতো কি হৈছে ইমান মানে বেছি মানে সেয়া হৈছে এজ ফৰ এক্সাম্পল এটা ৰামবিজয় নাটকত এটা গীত আছে আৱে ৰজা খবৰ ধৰি সৰচা সেইটোৱে হ'ল সত্ৰীয়া নৃত্য মহাদেৱো নৃত্য কৰিছিল মহাদেৱৰ যেতিয়া খং উঠিছিল মহাদেৱে নৃত্য কৰিছিল হয়নে দিগন্ত গতিকে শাস্ত্ৰৰ পৰা অহা নৃত্যটোৱে হ'ল সত্ৰীয়া নৃত্য নৃত্যটো এনেকুৱা নহয় যে নৃত্য কৰিলোঁ হৈ গ'ল নৃত্যৰো এটা উদ্দেশ্য আছে যিকোনো নৃত্যই সত্ৰীয়া নৃত্যই হওক বা বিহু নৃত্যই হওক এইবিলাক নৃত্যৰ দ্বাৰাই আমি দেশৰ সুনাম অৰ্জন কৰিব পাৰোঁ আজি এজন শিল্পীয়ে সত্ৰীয়া নৃত্য কৰি অসমৰ বিভিন্ন মঞ্চত বা ভাৰতৰ বিভিন্ন মঞ্চত যদি নাম অৰ্জন কৰে তেতিয়াহ'লে তেওঁৰ প্ৰথম নামটো হ'ব যি তেওঁ কোনখন ৰাজ্যৰ পৰা ৰিপ্ৰেজেণ্ট কৰিছে যি অসমৰ পৰা আহিছে প্ৰথম নামটো অসমৰ আৰু অসমৰ ক'ৰ পৰা আহিছে নলবাৰীৰ পৰা আহিছে গতিকে নিজৰ কৰ্মৰ জৰিয়তে নিজৰ ঠাইখিনিৰ নাম উজ্বলোৱাৰ
এটা প্ৰধান উপায় এনেকুৱা ধৰণৰ নৃত্য বা কলা। যেনেকৈ শংকৰদেৱে কৰিছিলে, শংকৰদেৱে সত্ৰীয়া নৃত্য কৰিছিল, আজি 500 বছৰ পিছতো আমি সোঁৱৰণ কৰি আছোঁ আৰু গোটেই বিশ্বই আদৰি লৈছে। শংকৰদেৱে যিটো উলিয়াই থৈ গৈছিল, আৱিষ্কাৰ কৰি গৈছিলে। আৰু চবতকৈ ডাঙৰ কথা হ'ল যে নৃত্য কৰিলে আমাৰ শৰীৰ ভালে থাকে। আজি যদি এই বয়সৰ ল'ৰা ছোৱালীবিলাকক এতিয়াৰ পৰা নৃত্য বা এইবিলাকত শিকায়, তেতিয়াহ'লে তেওঁলোকৰ শৰীৰটো, তেওঁলোকৰ যেতিয়া বয়স হ'ব তেতিয়া বেমাৰ আজাৰৰ পৰা মুক্ত থাকে। হয় বাইদেউ, হয়নে? আৰু এইটো নহয়, ল'ৰা ছোৱালী মাকবিলাকো কৰিব পাৰে, পুৰুষবিলাকো কৰিব পাৰে। আৰু বৰ্তমান যুগত স্বাস্থ্য ভালে ৰখাটো এটা চেলেঞ্জ হৈ গৈছে। স্বাস্থ্য ভালে ৰখাটো এটা চেলেঞ্জ হৈ গৈছে। আপুনি যিমানে যাব ঘৰত এটাই কথা, বেমাৰ। যাকে লগ পাব বেমাৰ। গুৰু আমাৰ অপৰগুৰু মহাপুৰুষ দুজনাৰ আপুৰুগীয়া সৃষ্টিৰাজি এই জগত সভালৈ আগুৱাই লৈ অহাৰ যিটো এটা দায়িত্ব আমাৰ মূৰৰ ওপৰত পৰি, সেই দায়িত্বটো আগুৱাই লৈ যাবৰ বাবে প্ৰতিজন বয়োজ্যেষ্ঠক মই ইয়াৰ পৰা সেৱা জনাইছোঁ। আৰু এই কিছুমান বস্তু শিকি যাম। সেইখিনি শিকিবলৈ আচলতে 5 দিন সময় নহয়। 5 দিনত কেতিয়াও কোনো নৃত্যই শিকি উলিয়াব নোৱাৰে। 5 দিনত যেনেকৈ আমি প্ৰথমে তোমাৰ নামটো কি বুলি ক'লে যে উত্তৰটো দিয়ে, মোৰ নাম আমুক, তো সেইখিনিহে আমি শিকিবলৈ সক্ষম হ'ম। এয়া আমি আৰম্ভণি হিচাপে ল'ম। আৰু মোৰ Yes, good. তাৰপৰা উলটি তোমাৰ ভৰিখন ফুলো, হাত বাহিৰতে, ভৰি ভিতৰলৈ। হয়, এনিবডি কেন ড্ৰিমে এটা সুন্দৰ কৰ্মশালাৰ আয়োজন কৰি আছে, সত্ৰীয়া নৃত্যৰ কৰ্মশালা। আমাৰ যিবিলাক আপুৰুগীয়া নৃত্য আছে, আমাৰ মহাপুৰুষদেৱে আমাক দি থৈ গৈছে, সেইবিলাকক আমি জীয়াই ৰখাৰ কাৰণে আজি এনিবডি কেন ড্ৰিমে যিটো উদ্যোগ হাতত লৈছে, এইটো সঁচাকৈ উল্লেখনীয়। আৰু বিশেষকৈ নলবাৰী অঞ্চলৰ যিবিলাক ল'ৰা ছোৱালী আছে, সেইবিলাকে যদি সত্ৰীয় নৃত্যত অংশগ্ৰহণ কৰে আৰু সত্ৰীয়া নৃত্যৰ যোগেদি তেখেতসকলে আমাৰ দেশৰ সুনাম অৰ্জন কৰিব পাৰে। কাৰণ তেওঁলোকে যিবিলাক অনুষ্ঠানত তেওঁলোকে যোগদান কৰিব বা তাত পুৰস্কৃত হ'ব, তেতিয়াহ'লে তাৰ পিছতে নাম আহিব যে এই তেওঁলোকৰ পৰা আহিছে, যে তেওঁলোক নলবাৰীৰ পৰা আহিছে, অসমৰ পৰা আহিছে, বা ভাৰতৰ বিভিন্ন দিশত বিভিন্ন অনুষ্ঠানত যেতিয়া অংশগ্ৰহণ কৰিব, এইটো আমাৰ এটা গৌৰৱ। আমাৰ ল'ৰা ছোৱালীবিলাকে যেতিয়া এনেকুৱা নৃত্যৰ যোগেৰে আগবাঢ়ি যাব, আমাৰ দেশখনৰ বা আমাৰ ৰাজ্যখনৰ যেতিয়া সুনাম কঢ়িয়াই আনিব, এইটো আমাৰ কাৰণে এটা গৌৰৱ। সেয়ে মই এনিবডি কেন ড্ৰিমক ধন্যবাদ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। তেওঁলোকে এনেকুৱা দিশৰ উদ্দেশ্যমূলক কামবিলাকত যাতে আগবাঢ়ি যায় আৰু উঠি অহা চামক যাতে আকৰ্ষণ কৰে। আৰু ধৰি লওক আমাৰ নামনি অসমত সত্ৰীয়াৰ প্ৰভাৱটো খুব কম। ইয়াৰ কাৰণ আচলতে এইটো আপাৰ আছামৰ ফালে বেছি এইটো আছে। এইটো আৰম্ভণিৰ পৰা সিফালে আছিলে যেনে বিহু নৃত্য। বিহু নৃত্যটো আমাৰ ইয়াততো খুব কম। আমি নলবাৰী গৰ্ডনৰ বিহুত মই 3বাৰে বিহু কৰি প্ৰতিযোগিতা পাতি কেণ্ডিডেটে নাপাওঁ। গতিকে বিহুৰো নৃত্যবিলাক আমাৰ ইয়াত কম, কিন্তু এতিয়া আহিছে, আমাৰ নামনিৰ ফালে আহিছে। আৰু সত্ৰীয়া নৃত্যৰো যেতিয়া জাগৰণ হ'ব, তেতিয়া এইটো আমাৰ ইফালে আহিব। কিন্তু যিহেতুকে আপাৰত আৰম্ভণিৰ পৰাই উজনিৰ ফালে এইটো এটা জাগ্ৰত হিচাপে আছে, সেইকাৰণে তাত এতিয়াও ঠিকে আছে। কিন্তু আমাৰ নামনিৰ ফালে এতিয়া আমি এইটো দিশত আগবাঢ়ি যাব লাগিব, এইটো আমি আনাৰ কাৰণে সত্ৰীয়া নৃত্য বা এনেকুৱা নৃত্যবিলাকক। বহুতে ভাবে এনেকুৱা সত্ৰীয়া নৃত্য হওক বা যিকোনো নৃত্যৰ ক্ষেত্ৰত যদি ল'ৰা ছোৱালী আগুৱাই যায় পঢ়াত ক্ষতি হয় বুলি ভাবে। নাই, সেইটো কথা নহয়। আজিকালি পঢ়াৰ লগে লগে এক্সট্ৰা আপোনাৰ এটা কাৰিকুলাম লাগে, নহ'লে আগুৱাই যোৱাত অসুবিধা হয় বা আপুনি ভাল চাকৰি পোৱাত অসুবিধা হয়। এইটো কেতিয়াও পঢ়াত একো ডিষ্টাৰ্ব নহয়। পঢ়াটো বেলেগ সময়, নৃত্যটো এটা বেলেগ সময়।
গতিকে পঢ়াৰ লগে লগে আমাক নৃত্য লাগিব, গান লাগিব, নাটক লাগিব, খেলা ধূলা লাগিব। এইবিলাকৰ যোগেদি কিমান আগুৱাই যাব পাৰে ল'ৰা ছোৱালীবিলাকে, কিমান সন্মান কঢ়িয়াই আনিব পাৰে দেশৰ কাৰণে। এইটো পঢ়াত কেতিয়াও ক্ষতি নকৰে। এইটো এনিবডি কেন ড্ৰিম আৰু নলবাৰীৰ বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ সহযোগত আজিৰে পৰা 5 দিনীয়াকৈ এক সত্ৰীয়া নৃত্য কৰ্মশালাৰ অনুষ্ঠিত হৈছে আৰু এই কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰিব ভাৰত চৰকাৰৰ সংগীত নাটক একাডেমীৰ যুৱ বঁটা প্ৰাপক জলিমণি শইকীয়াই। আৰু আশা ৰাখিছোঁ এই প্ৰশিক্ষণৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলৰ মনত সত্ৰীয়া সংস্কৃতিৰ বীজ অংকুৰিত হ'ব আৰু পৰৱৰ্তী সময়ত তেওঁলোকে এই ধাৰাটো ধৰি ৰাখিবলৈ সক্ষম হ'ব। সকলোকে শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। এনিবডি কেন ড্ৰিম NGOৰ উদ্যোগত আজি খাৰজৰা আশ্ৰম নলবাৰীত আজিৰে পৰা আমি সত্ৰীয়া নৃত্যৰ কৰ্মশালা আৰম্ভ কৰিছোঁ। এটি 5 দিনীয়া কৰ্মশালা, য'ত আমি সত্ৰীয়া নৃত্যৰ প্ৰচাৰৰ বাবে আমি এটি 5 দিনীয়া কৰ্মশালাৰ পৰা আৰম্ভণি কৰি কণ ছাত্ৰীসকলক মাটি আখৰাৰ জ্ঞানৰ পৰা আৰম্ভ কৰি তেওঁলোকক যিখিনি পাৰোঁ আমি আগবঢ়াই লৈ যাম। আৰু এই নৃত্য শিকিবৰ কাৰণে কোনোবা যদি ইচ্ছুক আছে তেওঁলোক আহিব পাৰে আৰু আমাৰ লগত আহি যোগাযোগ কৰক আৰু একেলগে নাচি একেলগে গাই ভাল লাগিব। ধন্যবাদ। এনিবডি কেন ড্ৰিম NGO, gurukulpk.com, নিৰ্মালী ডেন্স একাডেমী, ইউৰো কিডছ প্লে স্কুল, নলবাৰী চেণ্টাৰ আদি লগ লাগি আজি আমি 17 জুলাইৰ পৰা নলবাৰীৰ অন্যতম পীঠস্থান, অন্যতম ধৰ্মীয় স্থান 1008 শ্ৰী শ্ৰী দুধনাথ বিগ্ৰহ খাৰজাৰা আশ্ৰমত সত্ৰীয়া নৃত্যৰ এখন 5 দিনীয়া কৰ্মশালা আমি আয়োজন কৰিছোঁ। আৰু এই কৰ্মশালাখনি 21 জুলাই তাৰিখে আমাৰ সামৰণি পৰিব। ইতিমধ্যে ভালেসংখ্যক ছাত্ৰ ছাত্ৰীয়ে আজি আহি যোগদান কৰিছে আৰু আমাৰ ওস্তাদ বিছমিল্লা খান যুৱ বঁটা প্ৰাপক জলিমণি শইকীয়া তেখেতে মুখ্য প্ৰশিক্ষক হিচাপে আমাৰ ইয়াত প্ৰশিক্ষণ দান কৰিছে। আজি এই অনুষ্ঠানটো গণেশ তামুলী, নলবাৰীৰ বিশিষ্ট সমাজকৰ্মী, তেখেতে উদ্বোধন কৰিলে। আৰু মুখ্য অতিথি ৰূপে আমাৰ লগত উপস্থিত আছিল প্ৰমোদ ৰঞ্জন দাস, তেখেতে এজন সত্ৰীয়া কৃষ্টিৰ অন্যতম সাধক, বিশিষ্ট নাট্যকাৰ ধীৰেন বৰ্মন আৰু নলবাৰীৰ যুৱ সমাজকৰ্মী শংকৰদেৱ প্ৰকল্পৰ সাধাৰণ সম্পাদক দিলজিৎ বৰ্মন, ৰমেন তালুকদাৰ আজি উপস্থিত আছিলে। আমি এই কৰ্মশালাখনৰ জৰিয়তে নলবাৰীত সত্ৰীয়া নৃত্যটোৰ যি 450 বছৰীয়া যি এটা পুৰণি এটা আমাৰ গুৰুজনা শংকৰদেৱে প্ৰতিষ্ঠা কৰা বা চিনাকি কৰি দিয়া এটা ধৰ্মীয় ঠিক উপাসনাৰ এটা মাধ্যম হিচাপে সত্ৰীয়া নৃত্যটো আছে আৰু তাক নতুন প্ৰজন্মৰ মাজত অৰিজিনেল যিটো ফৰ্ম আছে সেই ফৰ্মটো চিনাকি কৰি দিয়াৰ আমাৰ এক প্ৰচেষ্টা। আৰু এইবেলি আমি প্ৰথমবাৰৰ কাৰণে আৰম্ভ কৰিছোঁ আৰু আগন্তুক দিনত আমি এনিবডি কেন ড্ৰিমৰ উদ্যোগত আৰু নলবাৰীবাসী ৰাইজৰ সহযোগত আমি সত্ৰীয়া কৃষ্টি কলাৰ আৰু ব্যাপক চৰ্চাৰ চেষ্টা কৰিম বুলি আমি আশা ৰাখিছোঁ। আৰু আমাৰ নলবাৰী যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে এই কৰ্মশালাত অংশগ্ৰহণ কৰিব বিচাৰে তেতিয়াহ'লে আমাৰ নম্বৰসমূহ দিয়াই আছে, আপোনালোকে সেই নম্বৰত যোগাযোগ কৰি অহাকালিৰ পৰাও আমাৰ কৰ্মশালাত অংশগ্ৰহণ কৰিব পাৰিব। নিউজ ডেস্ক ৰিপৰ্ট ইত্যাদি A to Z।